আজি মৰ্ণিঙতে কৈ গৈছে স্কুল যাওঁতে যে আজি চিকেন কুৰ্মা আৰু মটৰ পোলাও লাগে তাক। তাৰ বাবে ভাবিলোঁ বনাই ৰাখি দিওঁ, আহি পেলাই খাব। এয়া চাওক, জহা চাউল লৈছে, এইটো তুলসী জহা বুলি কয়, খুব চেণ্ট হয়। এইটোৰে পোলাও বা পায়স বনালে খুব সোৱাদ হয়। তাৰ বাবে চাউলখিনি ধুই ৰাখি দিছোঁ। আৰু মটৰ আছিলে, ফ্ৰ'জেন মটৰ, ঘৰতে বনোৱা ফ্ৰ'জেন মটৰ। এতিয়া প্ৰেছাৰ কুকাৰত মই ঘি আৰু তেল মিক্স কৰি দিছোঁ। তাৰপিছত পিঁয়াজ, দালচেনি, লং, ইলাচি, তেজপাত এইবোৰ দি ভালদৰে মই চাউলখিনি ভাজি লৈছোঁ। এতিয়া আদা নহৰুৰ পেষ্ট দিছোঁ। তাৰপিছত মটৰখিনি তাত ঢালি দিছোঁ আৰু লগতে নিমখ দি ধুনীয়াকৈ ভাজিছোঁ অকণমান সময়, 2 মিনিটমান। তাৰপিছত পানী দিছোঁ, কাজু কিচমিচ দি এতিয়া ঢাকনিখন লগাই 2টা চিটি মাৰিবলৈ দিম। আনপিনে মই কেৰাহীত তেল দিছোঁ, তেজপাত, লং, ইলাচি, দালচেনি গোটেই দি মিহি কৰি লোৱা পিঁয়াজ দি দিছোঁ। দি অকণমান টাইম ভাজিছোঁ। ৰঙচুৱা হওঁতেই মই মাংসখিনি ঢালি দিছোঁ। মাংসখিনি মই আগতে মেৰিনেট কৰি ৰাখিছিলোঁ। এই ৰেচিপিটো মই আগতেও দিছোঁ চিকেন কুৰ্মা, তাৰ বাবে মই আজি কমপ্লিট ৰেচিপি ভালকৈ দেখুওৱা নহ'ল। এইটো একচুৱেলি মছলা কুৰ্মা হয়, অকণমান ইয়াতে মছলাও দিয়া যায়, খুব ভাল লাগে খাই। এতিয়া অকণমান হানি দি দিছোঁ, চেনিও দিব পাৰে আপোনালোকে। এয়া হৈ গ'ল, চাওক কিমান ধুনীয়া হৈছে, খুব ভাল লাগে খাই এইটো। আৰু এইপিনে চাওক মটৰ পোলাও হৈ গ'ল। ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। এয়া চাওক কিমান ধুনীয়া, অকণমান খাওঁ দেই। বহুত ধুনীয়া হৈছে। মটৰ পোলাওটো এনেও খাই ভাল লাগে। মই খাই লওঁ, বাই।